বৰলৈটৰ বুকুত বিশাল বালিচাপৰি শাৰী শাৰীকৈ ৰোপণ শিমলুৰ পুলি প্ৰাণ পাইছে এজাক তৰুণৰ সেউজ সংকল্পই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা যোৰহাট জিলাৰ টিয়কৰ জাজিমুখত লুইটৰ সেউজ চাপৰিত উপস্থিত হ'ল গৰিমা শইকীয়া গাৰ্গ ৰূপক তায়ুং নামৰ এজন উদ্যমী যুৱকৰ নেতৃত্বত এজাক তৰুণে গঢ়ি তুলিছে জুবিন সেউজ চাপৰি এই চিন্তা চৰ্চাটো মই প্ৰায় আপোনাৰ 3 বছৰৰ পৰা এই চিন্তা চৰ্চাৰ মোৰ মনলৈ আহিছিলে তাৰপিছত এতিয়া প্ৰায় 2 মাহ হৈছে এই 2 মাহত মই গোটেই ইয়াত সোণাই চাপৰি এই চাপৰি আছিলে ইয়াতে প্ৰথম শিমলু গছেৰে আৰম্ভ কৰিছিলোঁ পৰৱৰ্তী সময়ত চিন্তা চৰ্চা কৰিলোঁ যে এই ঠাইডোখৰৰ নাম সকলো ৰাইজে ক'লে যে জুবিন সেউজ চাপৰি নামেৰে নামকৰণ কৰা হওক তেওঁলোকৰ লক্ষ্য কেৱল গছ ৰোপণ কৰাই নহয় বৰঞ্চ বিলুপ্তিৰ পথত আগবঢ়া সগুণৰ বাবে এক সুৰক্ষিত আশ্ৰয়স্থলী গঢ়ি তোলা সেই উদ্দেশ্যেই এই বিশাল চাপৰিটোত ৰোপণ কৰিছে শিমলু গছৰ পুলি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰকৃতি প্ৰেমক সজীৱ কৰি ৰাখিবলৈকে যুৱকৰ দলটোৱে এই ঠাইখনৰ নামাকৰণ কৰিছে শিল্পীগৰাকীৰ নামেৰে এই আশাব্যঞ্জক খবৰ লাভ কৰাৰ পিছতেই জুবিন সেউজ চাপৰিত উপস্থিত হয় জুবিন পত্নী গৰিমা শইকীয়া নৱপ্ৰজন্মৰ এই প্ৰচেষ্টা দেখি আৱেগিক হৈ পৰে গৰিমা মই আচলতে ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে গম পাইছিলোঁ যে তেওঁলোকে এই চাপৰিটো প্ৰায় 35 বৰ্গ কিলোমিটাৰ আছে এই চাপৰিটোত তেওঁলোকে 10,000 গছ প্ৰথমতে তেওঁলোকে টাৰ্গেট কৰিছিল কিন্তু এতিয়া যিহেতু দেখা গৈছে মাটি যথেষ্ট আছে তেওঁলোকে গোটেই চাপৰিটো সেউজ কৰি তুলিবৰ কাৰণে বা বৰ্ণিল কৰি তুলিবৰ কাৰণে প্ৰকৃতিৰে ভৰাকৈ জুবিনে যেনেকৈ প্ৰকৃতিক ভাল পাইছিল বা যেনেকৈ অসমখন হোৱাটো বিচাৰিছিল তেওঁলোকে সেই আদৰ্শই সৰুগত কৰি তেওঁলোকে এটা পদক্ষেপ লৈছে আৰু তাৰ মাজতে জুবিন জীয়াই থাকিব আৰু সেইকাৰণে মই মানে ইমানেই অভিভূত হ'লোঁ নিজৰ ফালৰ পৰা যে অসমত চুকে কোণে জুবিন এনেদৰে অমৰ হৈ থাকক জুবিন প্ৰবাহমান হৈ থাকক সকলোৰে মাজত প্ৰাণৰ পৰা প্ৰাণলৈ প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ গৈ থাকক এইটো কেৱল গীতেৰে নহয় জুবিনৰ প্ৰতি থকা ভালপোৱাক কৰ্মৰ মাজেৰে জীয়াই ৰখাৰ জাজিমুখৰ এজাক তৰুণৰ এই প্ৰয়াস সকলোৰে বাবে অনুপ্ৰেৰণা টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট